নিদিবা 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 মোৰ হৈ গৈছে এনেই মোৰ দেৰি হ'ল ভালদৰে খাই লোৱাচোন ৰাতিপুৱাই ভালদৰে খাই গ'লে দিনটোলৈ চিন্তা নাথাকে এতিয়া মই ভালদৰে খাই থাকিলে অফিচে নাপামগৈ পাবাগৈ দিয়া চিন্তা কৰিব নালাগে তুমি গৈ সময়তে অফিচ পাবাগৈ বাছ মোৰ হৈ গ'ল মই যাওঁ গাখীৰ এগিলাচ খাই যোৱা নাই নালাগে আহি পেলাই খাম মা মোৰো হ'ল ময়ো যাওঁ তোৰো হ'লেই নে ভালদৰে চোন একো নাখালি যিখিনি পাৰোঁ খালোৱেই দেখোন তয়ো একেবাৰে দেউতাৰ নিচিনাই হলি এনেকে হ'লে স্বাস্থ্য পাতি ক'ত ভালে থাকিব হ'ব হ'ব তুমি মোৰ স্বাস্থ্যৰ কাৰণে চিন্তা কৰিব নালাগে মোৰ স্বাস্থ্য একদম ভালে আছে এতিয়া মই যাওঁ নহ'লে মোৰ কলেজলৈ দেৰি হ'ব কলেজৰ পৰা কিন্তু চিধাই ঘৰলৈ আহিবি কলৈকো নাযাবি হ'ব দিয়া নিৰ্মালী কি কৰি আছ বহুদিন দেখোন তোৰ খবৰেই নাই ক'ত আছ এতিয়া তোৰ খবৰ ভালনে বিনা কোৱা তুমি আজি অফিচৰ পৰা কেইটামান বজাত আহিবা আগৰ সময়মতে আহিম কিয় সুধিলা নাই এটা বিশেষ কথা আছে কেইটামান বজাত আহিবা কোৱাচোন 5টামান বাজিব চাগে কিনো বিশেষ কথা আছে ৰাতিপুৱা মই আহোঁতে দেখোন তুমি একো কোৱা নাছিলা তেতিয়া মই কথাটো গমেই পোৱা নাছিলো তুমি অফিচলৈ যোৱাৰ পাছতহে গম পাইছো তুমি অলপ সোনকালে আহিব পাৰিবানে কিন্তু কিয় আগতে সেইটো কোৱাচোন কথাটো মই তোমাক ফোনত ক'ব নোৱাৰিম তুমি ইমানেই জানি থোৱা কথাটো অতি দৰকাৰী তুমি যিমান পাৰা সিমান সোনকালে ঘৰলৈ আহা কথাটো গম পাই মোৰ টেনচন বাঢ়ি গৈছে তুমি আহিলে কথাটো পাতিহে শান্তি পাম সোনকালে আহা তুমি ঠিক আছে হ'ব দিয়া মই এঘণ্টাৰ ভিতৰতে আহিবলৈ চেষ্টা কৰিম তুমি টেনশ্যন নল'বা ঠিক আছে ঠিক আছে মই বুজি পোৱা নাই ইমান ডাঙৰ সংগঠন এটাই কিহৰ ভিত্তিত মোক ইমান টকা ডিমাণ্ড দিছে তাকেইতো কিন্তু আমিনো কেনেকৈ গম পাম যে এই চিঠিখন ইয়াত লিখা সংগঠনটোৱে দিছে বুলি আন কোনোবাইতো বদমাচি কৰিব পাৰে কিন্তু ইমান দুৰ্ধৰ্ষ সংগঠন এটাৰ নামত কোনোবাই বদমাচি কৰিবলৈ সাহস কৰিব পাৰিব জানো সেইটোও হয় আৰু মাত্ৰ 15 দিনৰ সময়হে দিছে 15 দিনৰ ভিতৰত 10 লাখ টকা ক'ৰ পৰা যোগাৰ কৰিবা ইমান টকা যদি সঁচাই এই সংগঠনটোৱে মোৰ নামত ইমান টকা ডিমাণ্ড দিছে তেনেহ'লে নিশ্চয় তেওঁলোকৰ ভুল হৈছে বেলেগক দিব লগা চিঠিখন মোৰ তালৈ আহিল কিন্তু চিঠিখনতো তোমাৰ নাম ঠিকনা পদবী সকলো লিখা আছে সেইটোৱেতো ভাবিবলগীয়া কথা কোনোবাই তেওঁলোকক তোমাৰ বিষয়ে ভুল তথ্যও দিব পাৰে হ'বও পাৰে আমি কথাটো পুলিচক জনোৱাটো ভাল হ'ব নেকি সিহঁতে আমাক পুনৰ যোগাযোগ নকৰালৈকে আমি একো পদক্ষেপ নলওঁ আৰু লোৱাটো উচিতো নহ'ব যদি এসপ্তাহৰ ভিতৰত সিহঁতৰ একো প্ৰতিক্ৰিয়া নেদেখোঁ তেনেহ'লে জানিবা এই চিঠিখন ভুৱা কোনোবাই মিছাতে আমাক ভয় খুৱাবলৈ এইবোৰ কৰিছে তুমি এতিয়া এই চিঠিখনৰ বিষয়ে কাকো একো নক'বা সমীৰকো একো নক'বা ঠিক আছে এটা নিষিদ্ধ উগ্ৰপন্থী সংগঠনে নিজৰ নামত ধন দাবী কৰা এখন চিঠি পাই ৰোহিত আৰু বীণা অতি আচৰিত হৈ পৰিছিল ৰোহিতে ভাবিব পৰা নাছিল যে কিহৰ ভিত্তিত এটা নিষিদ্ধ উগ্ৰপন্থী সংগঠনে তাক ধন দাবী কৰিব কাৰণ ৰোহিতে এটা চৰকাৰী চাকৰি কৰিছিল তাৰ দৰমহাও ইমান বেছি নাছিল ৰোহিতৰ কোনো কলা ধনো নাছিল সি তাৰ চাকৰিটো অতি নিষ্ঠা আৰু সততাৰে কৰিছিল গতিকে এইটো কাৰোবাৰ বদমাচি বুলি ৰোহিতে ভাবিব বিচাৰিছিল যদিও ৰোহিত সম্পূৰ্ণভাৱে নিশ্চিত হ'ব পৰা নাছিল এক বুজাব নোৱাৰা ভয়ে ৰোহিতক তলে তলে আমনি কৰিব ধৰিলে
ঠিক সেইখিনি সময়তে ৰোহিতৰ পত্নী বীণাৰ মোবাইলত এটা ফোন কল আহিল। হেল্ল' হেল্ল' কোনে কৈছে? আপুনি মিছেছ বৰদলৈ নহয় জানো? হয় কওকচোন। আমি আপোনাৰ স্বামী ৰোহিত বৰদলৈক এখন চিঠি দিছিলোঁ। চিঠিখন আপোনালোকে পাইছেনে? হয় পাইছোঁ। আপোনালোকে আমাৰ প্ৰস্তাৱটোৰ কথা কি বুলি ভাবিছে? চাওক, আপোনালোকৰ কিবা ভুল হৈছে নেকি? আমি ইমান ধনী মানুহ নহয়। তেখেতৰ উপাৰ্জনো সীমিত। এখেতে চৰকাৰী অফিচ এটাতহে চাকৰি কৰে। আপোনালোকে আমাক ইমানখিনি টকা দাবী দিয়াটো আমি বুজিব পৰা নাই। বৰ বেছি বুজিব নালাগে মিছেছ বৰদলৈ। আৰু আমাৰ একো ভুল হোৱা নাই। আমি সঠিক ঠাইতেই ধন দাবী কৰিছোঁ। আপোনাৰ স্বামীৰ চাকৰি আৰু উপাৰ্জনৰ সকলো তথ্য আমাৰ হাতত আছে। আৰু আমাৰ ওপৰৱালাৰ নিৰ্দেশ মৰ্মেহে আমি আপোনালোকক ধন দাবী কৰিছোঁ। আৰু সময়মতে যদি আপোনালোকে আমাৰ সংগঠনে বিচৰা ধন দিব নোৱাৰে, তেনেহ'লে যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাজু থাকিব। কিন্তু কোনো কিন্তু নাই। আপোনালোকৰ হাতত মাত্ৰ আৰু 12 দিন সময় আছে। আপোনালোকে সোনকালে টকাখিনি যোগাৰ কৰক। আৰু মনত ৰাখিব, ভুলতো পুলিচক খবৰ নিদিব, নহ'লে পিছত পস্তাব লাগিব। আৰু টকাখিনি ক'ত দিব লাগিব আমি আপোনালোকক পিছত ফোন কৰি জনাম। ৰাখিছোঁ। হেল্ল' 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 হেল্ল'। ৰোহিত, এতিয়া পিছে কি কৰিম বুলি ভাবিছা? তাকেইতো, চিঠিখন ভুৱা নহয় যেন লাগিছে। সিহঁতে মোৰ বিষয়ে আৰু কিবা কৈছে নেকি? নাই, মই আগতে কোৱা কথাখিনিকে কৈছে আৰু একো কোৱা নাই। আচ্ছা, তুমি মোৰ চাকৰি, উপাৰ্জন এই সকলোবিলাক খোলাখুলিকৈ পাতিছিলাতো? সকলো কৈছোঁ। আৰু তেওঁলোকে সকলো জানিয়ে তোমাৰ পৰা টকাৰ ডিমাণ্ড কৰিছে। একো ভুল হোৱা নাই বুলি কৈছে। আৰু পুলিচক এই বিষয়ে জনাবলৈ মানাও কৰিছে। আৰু কিবা জনালে অঘটন ঘটাব বুলি কৈছে। তেতিয়াহ'লে এতিয়া কি কৰোঁ? মোৰ মগজুৱে কাম নকৰা হৈছে। ইমান অস্থিৰ নহ'বাচোন, কিবা এটা সিদ্ধান্ত ল'ব লাগিব। অস্থিৰ নহ'বা? কথা নাই বতৰা নাই, ইমান ভয়ানক সংগঠন এটাই ইমান সোপা টকা ডিমাণ্ড দিছে আৰু সময়ো বান্ধি দিছে। পুলিচৰ ওচৰলৈ যাবলৈ মানা কৰি দিছে। মই কি কৰিম একো বাট বিচাৰি পোৱা নাই, আৰু তুমি কৈছা অস্থিৰ নহ'বা। ৰোহিত, তুমি যিয়ে নাভাবা, মোৰ মতে আমাৰ হাতত এতিয়া এটাই ৰাস্তা আছে। কি? পুলিচক গৈ সকলো খুলি কৈ দিয়াটো। তাৰ বাহিৰে এই বিপদৰ পৰা হাত সৰাৰ মই কোনো উপায় দেখা নাই। এই চিঠিখনৰ ভাষা আৰু পেটটো দেখি এয়া কোনোবা ভুৱা বুলি মোৰ ধাৰণা হৈছে। সাধাৰণতে উগ্ৰপন্থী সংগঠনবিলাকে ধন দাবী কৰোঁতে এনেধৰণৰ ভাষা প্ৰয়োগ নকৰে। তেওঁলোকে ধন দাবী কৰা অৰিজিনেল কেইখনমান চিঠি আমাৰ হাতত আছে। এইখন চিঠি আৰু সেই চিঠিবিলাকৰ ভাষা সম্পূৰ্ণ বেলেগ। লগতে এই পেডখনত যিটো চিম্বল ইউজ কৰিছে, এইটো কম্পিউটাৰত স্কেন কৰি দিয়া হৈছে। সাধাৰণতে উগ্ৰপন্থী সংগঠনবিলাকে প্ৰেছত প্ৰিণ্ট কৰা পেডহে ব্যৱহাৰ কৰে। সেইকাৰণেই তেওঁলোকৰ চিম্বলবিলাক বেছ সতেজ আৰু পৰিষ্কাৰ। তেতিয়াহ'লে মই এতিয়া কি কৰা উচিত ছাৰ? আপুনি এটা কাম কৰক, আপুনি কোনো ধৰণৰ টেনশ্যন নল'ব। আপুনি আৰামত নিজৰ কাম কৰক। মোৰ মতে 2 দিনৰ ভিতৰতে সিহঁতে টকাৰ বাবে আপোনালৈ ফোন কৰিব লাগে। কেৱল আপুনি সিহঁতৰ প্ৰস্তাৱত সন্মতি জনাব আৰু চাব যাতে আপোনালোকৰ কথাত সিহঁত অসন্তুষ্ট নহয়। আৰু আপুনি যে তলে তলে আমাক যোগাযোগ কৰিছে, সেই কথাটো যাতে সিহঁতে গম নাপায়। সিহঁতক আপুনি অলপ ভয় খোৱাৰ দৰে দেখুৱাব। বাছ, বাকীখিনি আমি চম্ভালি লওঁ। আৰু সিহঁতে ফোন কৰাৰ লগে লগে আপুনি মোক জনাব। ঠিক আছে ছাৰ। এতিয়া আপোনালোক নিশ্চিন্ত মনে ঘৰলৈ যাওক। একো বিপদ নহয় আপোনালোকৰ। আহিছোঁ ছাৰ। হয়, যাওক যাওক। পুলিচৰ পৰা সান্তনা পাই বীণা আৰু ৰোহিতে মনত অলপ শান্তি পাইছিল। তথাপি এক বুজাব নোৱাৰা ভয়ে বীণা আৰু ৰোহিতক অনবৰতে খেদি ফুৰিছিল। পুলিচৰ ওপৰতো সিহঁতে সম্পূৰ্ণৰূপে ভৰসা কৰিব পৰা নাছিল। আৰু উগ্ৰপন্থী সংগঠনবোৰে নিতৌ কৰি থকা কুটাঘাতবোৰে তেওঁলোকক বেছিকৈ শংকিত কৰি তুলিছিল। কাম কাজতো ৰোহিতে ভালদৰে মনোনিৱেশ কৰিব পৰা নাছিল। তেনেতে এদিন হেল্ল'। নমস্কাৰ ছাৰ, আমি পৰা কৈছোঁ। আপুনি টকাখিনি যোগাৰ কৰিছেনে নাই? আপোনাৰ হাতত মাত্ৰ আৰু 5 দিন সময় আছে। হয়,
টকাখিনি মই যোগাৰ কৰি আছোঁ 5 দিনৰ ভিতৰত আপুনি গোটেইখিনি টকা পাই যাব ঠিক আছে আৰু 3 দিন পিছত আমি আপোনাক ফোন কৰিম টকাখিনি ক'ত দিব লাগে আমি জনাম ৰাখিছোঁ হয় কিবা কাৰণত যদি এই সংগঠনটোৱে সঁচা সংগঠন হয় তেতিয়া কি কৰিবা কি কৰিবা আৰু মৰিব লাগিব তুমি এইবাৰ ফোনটোৰ কথা পুলিচক জনালানে নাই নাই এতিয়ালৈকে জনোৱা নাই অলপ পিছত থানালৈ গৈ জনাম আচলতে মই পুলিচকো সম্পূৰ্ণৰূপে বিশ্বাসত ল'ব পৰা নাই পুলিচে যেন কথাটো বৰ পাতলকৈ লৈছে কিন্তু পুলিচক বিশ্বাস কৰাৰ বাদে আমাৰ হাতততো অন্য উপায় নাই আমি পুলিচৰ ওপৰত ভৰসা কৰি চলিবই লাগিব সেইটোতো হয়েই তুমি এটা কাম কৰা এতিয়াই থানালৈ গৈ অচিক সকলোবোৰ কথা জনাই দিয়া নহ'লে আমি বিপদত পৰিব পাৰোঁ হ'ব দিয়া মই যাওঁৱেই থানাৰ পৰা আহি চাহ তাহ খাম দিয়া অঁ যোৱা সিহঁতে কিমান সময়ত আপোনালৈ ফোন কৰিছিল 2 ঘণ্টামান আগতে ছাৰ আপুনি মই কোৱামতে সিহঁতৰ লগত কথা পাতিছে নহয় হয় পাতিছোঁ ছাৰ সিহঁতে আকৌ কেতিয়া ফোন কৰিম বুলি কৈছে 3 দিন পিছত আপুনি টকাখিনি যোগাৰ কৰিছোঁ বুলি কৈছে নহয় হয় কৈছোঁ ছাৰ সিহঁতে মোক কৈছে 3 দিন পিছত টেলিফোনেৰে জনাব পইচাখিনি ক'ত আৰু কেতিয়া দিব লাগিব বঢ়িয়া কেৱল এইবাৰ আপোনালৈ ফোন কৰোঁতে আপুনি লগে লগে মোক জনাব হ'ব ছাৰ দেৰি নকৰিব ঠিক আছে ছাৰ এতিয়া আপুনি যাওক আৰু ভয় খাব নালাগে আপোনাৰ একো অপকাৰ নহয় আমি আপোনালোকৰ লগত আছোঁ ধন্যবাদ ছাৰ মই আহিছোঁ ছাৰ ঠিক আছে সিহঁতে আপোনাক কেইটা বজাত মাতিছে 2 বজাত আপুনি যাম বুলি কৈছে হয় কৈছোঁ ঠিক আছে আপুনি এটা কাম কৰক কওকচোন আপুনি অলপ নকল নোটৰ ব্যৱস্থা কৰক নকল নোট হয় আমি সিহঁতক হাতে লোতে ধৰা পেলাব বিচাৰিছোঁ সেইবাবে অলপ নকল নোটৰ প্ৰয়োজন মানে মই ঠিক বুজা নাই চাওক আপুনি নকল নোটেৰে ভৰা বেগটো সিহঁতে কোৱামতে নিৰ্দিষ্ট স্থানত থৈ আহিব আপুনি যোৱাৰ পাছত নিশ্চয় সিহঁত তালৈ আহিব আৰু আমি আগৰ পৰাই তাত ছদ্মবেশত ৰৈ থাকিম আৰু বেগটো ল'বলৈ যাওঁতে সিহঁতক আমি ধৰি পেলাম আৰু কেনেবাকৈ যদি সিহঁতে পলাই যায় আমি এনেকুৱা জাল পেলাম সেই জাল ফালে সিহঁতে কোনো পধ্যে ওলাই যাব নোৱাৰে আপুনি চিন্তা নকৰিব আমাৰ হাতৰ পৰা সিহঁত সাৰি যাব নোৱাৰে অৱশেষত পুলিচৰ হাতত ৰোহিতক ধন দাবী কৰা ল'ৰাকেইটা ধৰা পৰে পুলিচে আগতে সন্দেহ কৰাৰ দৰে সেই ল'ৰাকেইটা কোনো উগ্ৰপন্থী সংগঠনৰ ল'ৰা নাছিল সেই ল'ৰাকেইটা সেই অঞ্চলৰে কেইটামান সাধাৰণ বেকাৰ ল'ৰা আছিল পুলিচে সিহঁতক ধৰি নি 3rd ডিগ্ৰী প্ৰয়োগ কৰে আৰু তেতিয়াই পুলিচৰ আগত সেই ল'ৰাকেইটাই সকলোখিনি কথা স্বীকাৰ কৰে গোবিন্দ নাইক সব চিধা চিধিকে ক এটাও মিছা কথা কবি চিধা চিঙি পেলাম কম ছাৰ কম কম
ছাৰ বিভূতি ৰাকেশ আৰু মই সৰুৰ পৰাই বন্ধু ছাৰ আমি তিনিটা প্ৰায় একেলগে থাকোঁ আমি একেখন স্কুলত একেখন কলেজতে পঢ়িছিলোঁ আমাৰ তিনিটাৰে ঘৰৰ অৱস্থা ভাল নাছিল ছাৰ সেয়েহে আমি তিনিটাই ধনী হোৱাৰ সপোন দেখিছিলোঁ ছাৰ আৰু সেইবাবে আমি দিনে ৰাতিয়ে ধনী হোৱাৰ উপায় বিচাৰি আছিলোঁ ছাৰ তেনেতে সমীৰৰ লগত আমাৰ চিনাকি হ'ল লাহে লাহে সি আমাৰ বন্ধু হৈ পৰিল ঐ কৰ ঐ ৰাকেশ এনেকৈ কলেজলৈ নগৈ বাং মাৰি বহি থাকিবিনে হেই কলেজলৈকে কিটো হ'ব হা সময়ত পৰীক্ষাটো দিলেগৈ হ'ল পিছে পৰীক্ষাও যে আহি পালে কথাটো গম পাইছনে নাই আৰু মাত্ৰ 20 দিনৰ পিছত পৰীক্ষা আৰম্ভ হ'ব আৰু এনেকৈ আমি কলেজ ক্ষতি কৰি থাকিলে আমাক পৰীক্ষা দিবলৈ নিদিবও পাৰে ই ঠিকেই কৈছে কৰণ বাদ দে এইবোৰ কথা তহঁতে চিন্তা নকৰিবি কলেজত সেই চব মই মেনেজ কৰি ল'ম কেনেকৈ কৰিবি ক'লো নহয় সেইবোৰ তহঁতে মোৰ ওপৰত এৰি দে আৰু এনেও কলেজত পঢ়ি পৰীক্ষা পাছ কৰি কি কৰিবি আজিকালি চাকৰি কৰি কেইটকা ঘটিবি হা চাকৰি কৰি কেতিয়াও আমি আমাৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰোঁ আমাৰ সপোনবোৰ পূৰণ কৰিবলগীয়া হ'লে আমি বেলেগ কিবা এটা কৰিব লাগিব যাতে সোনকালে আমাৰ হাতলৈ বহুত টকা আহে নহ'লে আমাৰ সপোনবোৰ সপোন হৈয়ে থাকিব কথাটো অৱশ্যে তই ঠিকেই কৈছ সেইটো হয় পিছে কৰিবি কি ভাবি থাকিলে নিশ্চয় কিবা এটা উপায় ওলাব কলেজলৈ গৈ বাধ্য ছাত্ৰ হৈ থাকিলে এইবোৰ ভাবিবলৈ সময় ক'ত আমাৰ লগৰ এই বিভাসক দেখিছ সি দেখোন কলেজলৈ নাহে টিপ টপ পৰীক্ষাৰ সময়ত যায় পৰীক্ষা দিয়ে আৰু পাছো কৰে আৰু কলেজলৈ কি দামী গাড়ী লৈ আহে দেখিছ বেলেগে বাইক চলাই আহে আৰু সি গাড়ী চলাই আহে সেইটোহে লাইফ ঐ তোৰ বাপেকে কি কৰে বে চাকৰি কৰে বিজনেছ কৰে বিজনেছ ঐ শুনিছোঁ তাৰ বাপেকে বোলে কিবা বেলেগ ধান্দাও কৰে কৰে কাৰণেতো ইমানবোৰ টকা তোৰ মোৰ বাপেৰৰ দৰে চৰকাৰী চাকৰি নকৰে আৰু আমিও যদি আমাৰ দেউতাহঁতৰ নিচিনা চৰকাৰী চাকৰি কৰোঁ আমিও এনেকৈ গেলি থাকিব লাগিব আজিকালি ধনী হ'ব লগা হ'লে ব্লেক মানি লাগিব ব্লেক মানি আৰে সমীৰ কি হ'ল আজি কলেজলৈ নগ'লি নেকি আৰু এইখন কাৰ বাইক নাই নগ'লোঁ আজি এইখন বাইক কিনিলোঁ ভাবিলোঁ আপোনালোককে দেখুৱাই লৈ আহোঁ ভালে কৰিলি পিছে বাইকখন ফাৰ্ষ্ট হেণ্ড নে ছেকেণ্ড হেণ্ড ছেকেণ্ড হেণ্ড লগৰ এটাৰ পৰা কিনিলোঁ কিমান আৰু পুৰণি বাইকখন চলাই থাকিম ঠিকেই কৈছ পিছে দাম কিমান পৰিল 40,000 মান পৰিল বঢ়িয়া লাগিছে বে বাইকখনে তোক কিন্তু বিৰাট সাজিছে দেই পিছে পাৰ্টি চাৰ্টি দিবি নে নাই নে বাইকখনকে দেখুৱাই থাকিবি দিম আজি নহয় কালিলৈ দিম ক'ত খাব কওক ক'ত খাবি আৰু আমাৰ কমন ধাবাখনত ঠিক আছে তেন্তে কাইলৈ পিছবেলা আপোনালোকে মোক তাতেই লগ কৰিব অ'কে ব্ৰাদাৰ সেইদিনাখনৰ পৰা আমাৰ তিনিওৰে চকু সেই সমীৰৰ ওপৰত পৰিল সি প্ৰায় নতুন বস্তু লৈ আমাৰ তিনিওটাকে দেখুৱাবলৈ আহে আৰু হোটেল ধাবাত সি প্ৰায় পাৰ্টি দিয়ে সি গাড়ী লোৱা কথা কয় বিদেশত পঢ়িবলৈ যোৱাৰ কথা কয় সেয়ে আমাৰ তিনিওটাৰ মনত তাৰ বিষয়ে এটা ধাৰণা গঢ়ি উঠে তহঁতে এটা কথা মন কৰিছনে নাই কি এই আমাৰ যে সমীৰ অঁ কি হ'ল সমীৰ একো হোৱা নাই আজি অলপ দিনৰ পৰা এটা কথা লক্ষ্য কৰিছনে কি কথা তাৰ বাপেকৰ বহুত টকা আছে নেকি কিয় ক'লি কিয় ক'লি মানে দেখা নাই সি লওঁ বুলিলে বাইক এখন ল'লে খোৱা বুলিলে ইমান টকা পাৰ্টি খুৱাই দিয়ে যাওঁ বুলিলে দিল্লী মুম্বাইলৈ গুচি যায় এইবোৰ কৰিবলৈ বাপেকে তাক কম টকা পইচা দিব লাগিবনে কথাটো অৱশ্যে তই ঠিকেই কৈছ কিন্তু তাৰ বাপেকেতো চৰকাৰী অফিচতে চাকৰি কৰে ইমান টকা পাব ক'ৰ পৰা চৰকাৰী অফিচত চাকৰি কৰে কিন্তু বাহিৰা টকা তামাম চাগে সেইকাৰণে পুতেকে ইমান টকা খৰচ কৰিব পাৰে হা আমাৰহে কপাল আমাৰ কপাল আমি নিজে বনাব লাগিব বুজিছ তাৰপিছত মনে সমীৰৰ পৰা কেনেকৈ টকা উলিয়াব পাৰোঁ সেই কথা মই ভাবিবলৈ ল'লোঁ আৰু বহুত দিন ভবাৰ পিছতো মই একো সিদ্ধান্ত ল'ব পৰা নাছিলোঁ কিন্তু এদিনাখন চিনেমা চাই মোৰ মনত এটা আইডিয়া আহিল ছাৰ বিভূতি ৰাকেশ সদায় এনেকৈ টকা ঘটা কথা ভাবিয়ে থাকিবি নে হাতে কামে লাগিবি এনেকৈ বহি নাথাকিনো কৰিবি কি টকা ঘটাৰ দেখোন একো ৰাস্তাই নাপাওঁ বে ৰাস্তা আছে কিন্তু ৰিক্স আছে
কিন্তু কেনেবাকৈ যদি আমি সফল হৈ যাওঁ নহয়, আমাৰ হাতত টকাই টকা হৈ পৰিব। আমি যি মন যায় তাকে কৰিব পাৰিম। এনেকুৱানো কি ৰাস্তাৰ কথা গম পালি তই? কালি এখন চিনেমা চাইছিলোঁ। চিনেমাখন চায়ে বহুত টকাৰ ঘটা ৰাস্তা এটা দেখা পালোঁ। অৱশ্যে চিনেমাখনত যিটো ৰাস্তা দেখুৱাইছে ডাইৰেক্টলি আমি ফ'ল' কৰিব নোৱাৰোঁ। আমি অসমত থাকোঁতো, আমাৰ ৰাস্তাটো অলপ বেলেগ হ'ব। তেতিয়াহ'লে সোনকালে ক আকৌ তোৰ মূৰত কি খেলাইছে। শুন, তাৰপিছত মোৰ প্লেনিং মতে আমি তিনিটাই ৰঞ্জন বড়ো নামৰ লগত জড়িত ল'ৰা এটাক লগ ধৰিলোঁ। তাৰ লগত মোৰ আগৰ পৰা অকণমান বন্ধুত্ব আছিল। তাৰ পৰা সংগঠনৰ বিষয়ে বহুত তথ্য জানিলোঁ। বিশেষকৈ কেনেকৈ ধন দাবী কৰে আৰু ধন দাবী কৰোঁতে ফোনত কেনেকৈ কথা পাতে, সকলোবোৰ। তাৰ পৰা মই সিহঁতৰ সংগঠনৰ এখনি পুৰণি পেডো সংগ্ৰহ কৰিলোঁ ছাৰ। তাৰপিছত এখন ডুপ্লিকেট পেড বনাই সেই পেডত সমীৰৰ দেউতাকক ধন দাবী কৰি এখন চিঠি দিলোঁ। এতিয়া গম পালি সোনকালে ধন ঘটিবলৈ গ'লে কি হয়। আৰু তহঁতে ভাবিবলৈ সাহস পালি কেনেকৈ যে এটা নিষিদ্ধ সংগঠনৰ নামত ধন দাবী কৰি আমাৰ হাতৰ পৰা সাৰি যাবি। দেশত আইন কানুন পুলিচ একো নাই বুলি ভাবিছ নে? জীৱনটো তহঁতি চিনেমা বুলি ভাবি লৈছ যে সকলোবিলাক শেষত হেপী এণ্ডিং হ'ব। শইকীয়া, লৈ যাওক ইহঁতকেইটাক। যা মৰগে এতিয়া জেলত। কৰণ, বিভূতি আৰু ৰাকেশৰ স্বীকাৰোক্তিৰ পিছত মহামান্য আদালতে ৰোহিত বৰদলৈক ধন দাবী কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৪ ধাৰামতে তিনিওটাকে ৭ বছৰ সশ্ৰম কাৰাদণ্ড বিহে। তিনিওটা বৰ্তমান জেলত। যিকোনো ধৰণৰ অপৰাধমূলক মনোবৃত্তিয়ে আমাক কেতিয়াও সুপথৰ সন্ধান দিব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ কাৰ্যকলাপত কেতিয়াও নিজক লিপ্ত কৰিব নালাগে, কাৰণ এনেকুৱা ধৰণৰ কাৰ্যকলাপৰ অন্তটো অতি দুখদায়ক আৰু নিৰাশজনক হয়। এনেকুৱা এটা সত্য অপৰাধমূলক কাহিনীলৈ মই পুনৰ উপস্থিত হ'ম পৰৱৰ্তী খণ্ডত। সদায় সজাগ আৰু সচেতন থাকক আৰু অপৰাধৰ সন্মুখীন হওক সাহসেৰে।